নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ভিলেজ লাইফ পাৰ্টৰ অন্তিমটো ভিডিঅ' অৰ্থাৎ পাৰ্ট নম্বৰ 4 যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে এতিয়া দেৰি নকৰি খাওতকৈ ভিডিঅ'টো আৰম্ভ কৰিছো এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত Part 1, Part 2, Part 3 link homo dia hobo apunalage sai lobo paribo. Etia amak dise let's practice saying these words in the boxes. Listen for the end sound in its words. Say out loud. Orthat amak okoman practice koribo dise word kita porhi aru logote pisor shobdo to ki dhorone uchcharon kora hoy hetu hunibo dise. Bread, biscuit, pen, pencil, bag, fox, lamb, leaf, web, frog, bus, clock, school, room, coat. অর্থাৎ ইয়াতে ব্রেড বুলি কতে আমি হেখৰ পিনে কি উচ্চাৰণ কৰিছো ডি অৰ্থাৎ দ বিস্কিট বুলি কতে আমি হেখৰ পিনে টি উচ্চাৰণ কৰিছো অৰ্থাৎ ত পেন বুলি কতে ন উচ্চাৰণ কৰিছো অৰ্থাৎ এন পেন্সিল বুলি কতে এল অৰ্থাৎ ল বেগ বুলি কতে জি অৰ্থাৎ গ ফক্স বুলি কতে এক্স ল্যাম্প বুলি কতে পি লিফ বুলি কতে ফ বা এফ ওয়েব বুলি কতে বি বা ব ফ্ৰক বুলি কতে কে বা ক বাস S ba so clock K ba ko school lo ba L room mo ba M coat T ba to hoy ami gom palo ami hekhor shobdo gita ami ki uchcharon korisu etia ami saisu amak ki dise yate dise what is the letter at the beginning of its row say it out loud then put a tick on the picture whose name ends with the sound of the letter অর্থাৎ ইয়াত আমাক কেটামান কি দিয়া আছে আখৰ দিয়া আছে লেটাৰ দিয়া আছে আৰু ইয়াত কেটামান আমাক পিকচাৰ্স দিয়া আছে হয়নে আৰু সেই পিকচাৰবোৰৰ পৰা আমাক কি কৈছে যে আমাক উচ্চাৰণ কৰিব দিছে প্ৰথম আখৰ বিলাক আৰু ইয়াতে যে লেটাৰ বিলাক দিছে এই লেটাৰবোৰৰ কোনটোৰে লাষ্টৰ আখৰটো মানে হেক হৈছে মানে কোনটো পিকচাৰৰ লাষ্টৰ আখৰটো এমেৰে যাব হেইটো আমাক খুদিছে মই আটাই গিটা পিকচাৰৰে নাম কিটা কৈ যাম আৰু জিতুৰ হয় আমি গমে পাম এটো হৈছে এপল আইসক্রিম পেন্সিল তো ইয়াৰে কোনটো মিলিব আইসক্রিমটো মিলিব অৰ্থাৎ আইসক্রিমৰ পিছপিনে এম আছে তো আমি এই এম টো লগত মিলাই দিম তাৰ পিছত আমাক দিয়া আছে চকলেট কোট বাস তো ইয়াৰে কোনটো হ'ব টি আছে অৰ্থাৎ কোটটো মিলিব তাৰ পিছত ইয়াতে আছে কাৰ পাইনাপল আমব্ৰেলা তো ইয়াৰে কোনটো মিলিব কাৰটো মিলিব অৰ্থাৎ আৰ টো ইয়াতে আছে তো কাৰৰ পিছপিনে আৰ টো দিয়া আছে হয়নে তাৰ পিছত ইয়াতে হ'ব বুক ৰাগ আৰু বেলুন বেলুনৰ তো নহবয়ে বুকৰো নহব তো কোনটো হ'ব ৰাগ ৰাগ মানে হৈছে কম্বল তো ইয়াৰে কোনটো মিলি গল জি লগত থকাৰ কাৰণে ৰাগটো মিলি গল তাৰ পিছত ইয়াতে আছে বাস sunflower আৰু চেয়াৰ তো ইয়াৰে কোনটো হ'ব বাসটো হ'ব কাৰণ ইয়াতে থকা এছটো ইয়াতে মিলি গৈছে হয়নে বুজিবা গৈছে নে এইখিনি আছিল এইটো এতিয়া আমি চাইছো নেক্সট পৃষ্ঠাত কি দিয়া আছে দিছে let's join part A with part B অৰ্থাৎ part A লগত part B জয়েন কৰিব দিছে অৰ্থাৎ মিলাব দিছে once upon a time there lived a flock of crows a few days later he saw some peacock feathers He thought he looked like a peacock. He fixed them onto his wings and tail. The crow felt guilty and flew away. So, etia eikhini line ami palu eta logot eta milai pelai hikhini ako ami tolot likhibo lagibo thik ase moi proshnoto baru dekhai disu ekhini bhaldore sai lale hol etia yate dia ase Now let's write down the complete the sentences. One is done for you. tar ami khini ji milalo hebur ami akko yate
লিখিব লাগিব আমাক লিখাৰ কাৰণে স্পেস দিয়া আছে আমি এতিয়া তাত লিখিম Once upon a time there lived a flock of crows A few days later he saw some peacock feathers He thought he looked like a peacock He fixed them onto his wings and tail The crow felt guilty and flew away এতিয়া আমি চাইছো নেক্সট পৃষ্ঠাত কি দিয়া আছে আৰু এখিনিতে ক'ব ওলাইছো মই এই আটাইবোৰ অৰ্থাৎ ধুনিয়াকৈ লেসনটো বুজাই দিছো হে মই এতিয়া অসমীয়াত অনুবাদ কৰি থকা নাই লেসনটো চালে আটাইখিনি মই অসমীয়াত বুজাই থৈ দিছো আপোনালোকে ধুনিয়াকৈ লিংক ডেসক্ৰিপচনত আছে চাই ল'ব পাৰিব ঠিক আছে এতিয়া আমি নেক্সট পৃষ্ঠালৈ চাইছো কি দিয়া আছে দিছে আমা Look at the picture and listen. অৰ্থাৎ ফটোখনলৈকে চাবলৈ দিছে আৰু শুনিব দিছে এতিয়া ইয়াতে অকমান পঢ়িব দিয়া আছে এখিনি আমি পঢ়িম দেই This is my school. It has a beautiful garden. There are different types of flowers in the garden. We keep our garden clean. We water the plants every day. এতিয়া ইয়াতে কেটামান ফুলৰ নাম দিছে Dahila, Jasmine, Marigold and Rose. এটাইবোৰ ফুলৰ নাম আমি গম পালো আৰু ইখিনি মই অকমান বুজাই দিছো বাৰু বুজাই দিলে ভাল দৰে গম পোৱা যাব কি দিছে This is my school এখন মোৰ বিদ্যালয় It has a beautiful garden ইয়াত কি আছে ধুনিয়া বাগিচা আছে There are different types of flowers in the garden আৰু ইয়াতে বিভিন্ন ধৰণৰ ফুল আছে অৰ্থাৎ বাগিচাখনত বিভিন্ন ধৰণৰ কি আছে ফুল আছে We keep our garden clean আৰু আমি আমাৰ বাগিচাখন সাফ কৰি ৰাখিব বা সাফা কৰি ৰাখিব লাগে We water the plants every day আৰু আমি প্ৰত্যেক দিনাই ফুলত বা গছত পানী দিব লাগে এইখিনি আছে ইয়াতে ঠিক আছে এতিয়া আমি চাইছো নেক্সট পৃষ্ঠাত কি দিয়া আছে এতিয়া আমাক দিছে read the questions and the answers অৰ্থাৎ প্ৰশ্নসমূহ আৰু উত্তৰসমূহ পঢ়া Are these flowers অৰ্থাৎ এইবোৰ ফুল হয়নে Yes these are flowers অৰ্থাৎ হয় এইবোৰ ফুল হয় Are these butterflies অৰ্থাৎ এইবোৰ পখিলা হয়নে Yes these are butterflies অৰ্থাৎ হয় এইবোৰ পখিলা হয় Is this a flower vase এইটো ফুলৰ টানি হয়নে Yes this is a flower vase অৰ্থাৎ এইটো এটা ফুলৰ দানি হয় এতিয়া ইয়াতে মই কৈ আছো ইয়াতে this আৰু this যেতিয়া এটাক বুজাইছে তেতিয়া হলে আমি this বহাইছো আৰু লগতে thisৰ লগত আমি is বহাইছো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে is বহাইছো ঠিক আছে আৰু ইপিনে বহুতৰ ক্ষেত্ৰত আমি কি this দিছো আৰু thisৰ লগত আমি are বহাইছো অৰ্থাৎ প্লুৰাল ফৰ্ম হৈ যোৱাৰ লগে আমি ইয়াতে কি বহাইছো are বহাইছো এইখিনি মনত ৰাখিলে হল এতিয়া আমি নেক্সট চাইছো কি দিয়া আছে Now read the answers given below when asked question অৰ্থাৎ উত্তৰ এটা চাবলৈ দিছে আৰু প্ৰশ্ন কৰিবলৈ দিছে Are these roses Yes these are roses Are these sunflowers Yes these are sunflowers Is this a butterfly Yes this is a butterfly ঠিক আছে এগেৰা বুজি পোৱা গৈছে তাৰ পিছত আমি নেক্সট চাইছো আমাক কি দিছে এবাৰ দিছে right question to get the following answers অৰ্থাৎ কি কৰিব দিছে যে উত্তৰ গিটাৰ প্ৰশ্ন দিব দিছে ঠিক আছে এতিয়া আমি ইয়াতে সুধিছো is this a dahila no this is not a dahila তাৰ পিছত আমাক দিছে are those marigolds no those are not marigolds এতিয়া sit in pairs practice the sentences may I have 2 lilies Here you are. May I have a bunch of flowers? Here you are. May I have 2 vases? Here you are. May I have a sunflower? Here you are. May I have a flower pot? Here you are. এতিয়া আমাক কি কৰিবলৈ দিছে? Read the sentences and write here you are অৰ্থাৎ সেন্টেন্স কিটা পঢ়িবলৈ দিছে আৰু তাতে here you are বুলি শব্দটো লিখিব বাক্যটো লিখিবলৈ দিছে May I have a basket here you are May I have a bunch of flowers here you are এইখিনি আছিল আৰু এতিয়া আমি চাইছো নেক্সট পেজত আমাক কি দিয়া আছে এতিয়া আমাক দিছে look at the picture and listen অৰ্থাৎ
চিত্ৰখনলৈ চাব দিছে আৰু লগতে শুনিব দিছে এতিয়া আমি এটো অকমান শুনিমু আৰু বুজিমু দে কি লিখা আছে My family অৰ্থাৎ মোৰ পৰিয়াল I am Nilim মই Nilim I am 8 years old মই 8 বছৰীয়া I am in class 2 মই দ্বিতীয় শ্ৰেণীত পঢ়ো I have a small and happy family মোৰ লগত এটা সৰু আৰু সুখী পৰিয়াল আছে We live at Milanpur আমি মিলনপুৰত বাস কৰো There are 6 of us in the family আমাৰ পৰিয়ালটোত 6 জন সদস্য আছে At home আমাৰ ঘৰত There's me মই My grandpa মোৰ ককা My grandma মোৰ আইতা My grandpa মোৰ ককা My parents মোৰ মা দেউতা And my little sister Mira আৰু লগতে মোৰ সৰু ভন্টি Mira Mira is 4 years old Mira 4 বছৰীয়া She loves to play with her doll আৰু তাই তাইৰ পুতলাৰ লগত খেলি ভাল পায় My father মোৰ দেউতা বিপুল কলিতা is a teacher বিপুল কলিতা অৰ্থাৎ মোৰ দেউতা বিপুল কলিতা এজন শিক্ষক My mother পূজা কলিতা মোৰ মা পূজা কলিতা is a nurse আৰু কি কৈছে মোৰ মা পূজা কলিতা এজনী নাৰ্ছ Mira and I spend a lot of time with our grandparents আৰু কি কৈছে মীৰা আৰু মই ককা আইতাৰ লগত বহু সময় কটাও Our grandparents tell us stories every evening আৰু আমাৰ ককা আইতাই আমাক প্ৰত্যেক সন্ধিয়াই কাহিনী বা সাধু শুনায় Mira and I enjoy listening to stories very much আৰু আমি দুয়োটাই এই কাহিনী বা সাধুবোৰ শুনি বৰ ভাল পাওঁ Our parents take good care of everyone in our family আৰু আমাৰ পৰিয়ালত থকা আটাইবোৰকে বহুত যত্ন লয় মোৰ মাপ দেউতাই We all take care of each other আৰু আমি ইজনে হিজনৰ আটাইবোৰে কি লওঁ যত্ন লওঁ I love my family a lot আৰু মই মোৰ পৰিয়ালক বহুত ভাল পাওঁ এতিয়া আমি ইয়াতে থকা কোৱেশ্চন খিনি আলোচনা কৰিম দে মই প্ৰথমে মুখেৰে কৈ যাম তাৰ পিছত মই ধুনিয়াকৈ এখন বহিত লিখি ৰাখিছো সেই হিচাপে দেখাই যাম Let's see how much we have understood অৰ্থাৎ আমি পাঠটোৰ পৰা কিমান বুজি পালো এতিয়া চাও আহা How old is Nilim নীলিমৰ বয়স কিমান 8 বছৰ হয়নে তো আমি কেনে ধৰণে লিখিম যে Nilim is 8 years old মই বহিখনত দেখাই দিম তেতিয়া মই ধুনিয়াকৈ কৈ দি আছো দে Where does Nilim live যে নীলিমে ক'ত বাস কৰে Nilim lives at Milanpur অৰ্থাৎ নীলিমে ক'ত বাস কৰে মিলনপুৰত How many members are there in Nilim's family অৰ্থাৎ নীলিমৰ পৰিয়ালত কিমানজন সদস্য আছে There are 6 members in Nilim's family অৰ্থাৎ নীলিমৰ পৰিয়ালত 6 জন সদস্য আছে Who is Mira Mira কোন হয় Mira is Nilim's little sister অৰ্থাৎ মীৰা হৈছে নীলিমৰ সৰু ভন্টি Who tells them stories every evening সিহঁতক কোনে মানে প্ৰত্যেক সন্ধিয়া সাধু বা কাহিনী কয় তো এইটো হ'ব কি Nilim's grandparents tell them stories every evening অৰ্থাৎ নীলিমৰ ককা আইতাকে তাহাতক সদায় সন্ধিয়া কি কৰে সাধু বা কাহিনী শুনায় বা কয় Why does Nilim love his family a lot কিয় নীলিমে তাৰ পৰিয়ালক বৰ ভাল পায় কাৰণ Nilim loves his family a lot because their parents take good care of everyone in his family অৰ্থাৎ তাৰ মাক দেউতাকে তাৰ গোটেই পৰিয়ালটোৰে বৰ ধুনিয়াকৈ চোৱা চিতা কৰে সেই কাৰণে হি আটা মাক দেউতা মানে কি বুলি কৈছে যে পৰিয়ালটোক বৰ ভাল পায় এতিয়া মই বহিখনৰ পৰা আটাইগিটা উত্তৰ দেখাবলৈ চেষ্টা কৰিছো মই বহিখনৰ পৰা আটাইবোৰ কোৱেশ্চনৰ আনসাৰ দেখাবলৈ চেষ্টা কৰিছো প্ৰথম প্ৰশ্নটো আমাক দিছিলে যে হাউ ওল্ড ইজ Nilim তো ইয়াৰ উত্তৰ হ'ব Nilim is 8 years old দ্বিতীয় প্ৰশ্নটো আমাক দিছিল where does Nilim live
ইয়াৰে উত্তৰ হ'ব নীলিম লিভস এট মিলনপুৰ তাৰ পিছতো আমাক দিছে যে হাউ মেনি মেম্বাৰ্স আৰ দেয়াৰ ইন নীলিমস ফ্যামিলি তো ইয়াৰে উত্তৰ হ'ব দেয়াৰ আৰ 6 মেম্বাৰ্স ইন নীলিমস ফ্যামিলি তাৰ পিছত আমাক দিছে হু ইজ মীৰা মীৰা ইজ নীলিমস লিটল সিস্টাৰ তাৰ পিছত আমাক দিছে হু টেলস দেম ষ্টৰিজ এভৰি ইভিনিং নীলিমস grandparents tell them stories every evening তাৰ পিছত আমাক দিছে why does Nilim love his family a lot ইয়াৰে উত্তৰ হ'ব Nilim loves his family a lot because his parents take good care of everyone in his family ঠিক আছে আটাইবোৰ ধুনিয়াকৈ বুজাই দিয়া হৈছে আৰু এতিয়া ইয়াৰে উত্তৰবোৰ ধুনিয়াকৈ দেখাই দিলো হ'ব এতিয়া আমাক আৰু এটা দিছে বাৰু হিখিনি মই অকমান দেখাবলৈ চেষ্টা কৰিছো ইয়াতে আমাক এনে ধৰণে দি থৈ দিছে যে look at the pictures say the picture's name now say the sounds of the beginning letters of the picture name অৰ্থাৎ ইয়াতে আমাক কি দিয়া আছে ধুনিয়াকৈ কেটামান পিকচাৰ দিয়া আছে আৰু এই আটাইবোৰৰে নামবিলাক কবলে দিছে এইবিলাকৰ ধুনিয়াকৈ নামবোৰ কলে হল আৰু হেখৰ পিনে আমাক এটা দিছে যে my name begins with the letter জি নামেৰে তোমালোকৰ প্ৰথম আখৰটো যা হেতু ইয়াতে ধুনিয়াকৈ লিখিলে হল and I can say its sound আৰু লগতে এই সাউন্ডটো ধুনিয়াকৈ কৈ দিলে হল এখিনি আছিল the village life for আটাইবোৰ ক্ৰিয়াকলাপ অৰ্থাৎ যেটো লেসনটোৰ যিমানখিনি আছিল আটাইখিনি এই ভিডিওটোৰ দ্বাৰা শেষ হৈ গল ঠিক আছে তেতিয়াহলে আমি নেক্সট ভিডিওত নেক্সট লেসন আলোচনা কৰিম তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং